ফুট গধূলি ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আজিৰ প্ৰমোত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ অনুৱে কৈ আছিল, আপোনালোকে যদি মোক বিশ্বাসত ল'ব পাৰিছে তেন্তে মোৰ ল'ৰাকো আপোনালোকে বিশ্বাসত ল'ব পাৰে। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ মানুহজনে কৈ আছিল, মানুহগৰাকী সঁচাই ইমান অনেষ্ট নে মুখা এখন পিন্ধি ইয়ালৈ আহিছে, কথাটো কিন্তু জানিব লাগিব। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ ইছুৱে মাধৱক কৈ আছিল, যদি মই কেৱল বিয়াই পাতিব লগা হয় পলিকে পাতিম। তেতিয়া আমি দেখিবলৈ পাইছোঁ মাধৱে মাত দিছিল, তুমি তেনেকুৱা নকৰিবা, তোমাৰ মায়ে খুব দুখ পাব। তেতিয়া আমি দেখিবলৈ পাইছোঁ প্ৰিয়াংশুৱে মাধৱক কৈছিল, মায়ে জানো মোৰ দুখটোৰ কথা ভাবিছে কওকচোন, যাৰ ওপৰত ভৰসা কৰি মই ইমান ডাঙৰ হ'লোঁ তেওঁ মোৰ জীৱনৰ আটাইতকৈ বেছি প্ৰিয় সপোনটো ভাঙি চুৰমাৰ কৰি দিলে। সেই বন্ধু বান্ধৱীসকল আজি নিশা 8:30 বজাত ৰং টিভিত আহিবলগীয়া ফুট গধূলি ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবলৈ একেবাৰে নাপাহৰিব।